পাৰ্থ চাওক খানাপাৰাত এই মুহূৰ্তত যিখিনি বাহন আবদ্ধ হৈছে তেওঁলোকে গোটেই নিশাটো এই মুহূৰ্তত বাহনতে শুব লাগিব সেই কথাখিনি প্ৰায় স্পষ্ট হৈছে কাৰণ আগুৱাই বাহন যাব নোৱাৰে ইতিমধ্যে শুইছে বহু লোক শুইছে এয়া দেখুৱাইছো তেওঁলোক ইতিমধ্যে টোপনি মাৰিছে টোপনি লাল কাল তেওঁলোক দাদা টোপনি গৈছে বহুত টাইম লাগিব তেওঁলোক শুই গৈছে বাইদেউ কিমান টাইম হ'ল কিমান টাইম 1.5 ঘণ্টা টোপনি আহিছে টোপনি আহিছিল কিমান টাইম হ'ল 2 घंटे के ऊपर 2 ঘণ্টা তেওঁলোকে টোপনি মাৰিছে এখন এম্বুলেন্স আছে আৰু এম্বুলেন্সত এগৰাকী ৰোগী আছে চাওক কিমান তথৈবজ অৱস্থা এয়া দাদা ক'ত লৈ যাম বুলি ভাবি ক'ত লৈ যাব কি হৈছে তেওঁ অকমান যদি খুলি দিয়ে চাওক এগৰাকী ৰোগী এগৰাকী চাওক ND24 কেমেৰাত আমি দেখুৱাইছো এগৰাকী ৰোগী তেওঁক লৈ যাব পৰা নাই ইয়াতকৈ আৰু ভয়ংকৰ ছবি আৰু কৰবাত দেখুৱাব লাগিব নেকি এয়া কৃত্ৰিম মানৰ যিটো পাৰ্শ্বক্ৰিয়া যিটো পৰিছে পাৰ্থ আপুনি ভয়ানক এটা ছবি এই মুহূৰ্তত যোৰাবাটত কিমান এনেকুৱা এম্বুলেন্স ৰৈ আছে আপুনি ভাবিব নোৱাৰে মই অনুৰোধ জনাইছো এইফালে দেখুৱাওক অকমান এগৰাকী ৰোগ কি হৈছে মোৰ হাৰ্টৰ পেচেণ্ট এগৰাকী হাৰ্টৰ ৰোগী এই মুহূৰ্তত এই ধৰণে যান জঁটত পৰি আছে তেওঁ যদি চিকিৎসালয় নাপায় তেতিয়াহ'লে কি অৱস্থাৰ সূচনা বৰ্তমান ভাবক তেতিয়াহ'লে কথা কিমান দিনৰ পৰা তেওঁ অসুখ 15-20 দিনমান হ'ব এতিয়া ক'ত লৈ যাব আপোনালোকে এতিয়া আমি ইয়াৰ পৰা ওলাই আহিছো অকণমান নীলপল আগুৱাই আহক আমি এতিয়া ঘৰত লৈ যাম কালি আকৌ এবাৰ লৈ আহিম ভাবিছো কালি আকৌ এবাৰ আহিম এতিয়া কিমান টাইম হ'ল আপোনালোকে যাব পাৰে 3 ঘণ্টামান হৈ যাব হাৰ্টৰ পেচেণ্ট তেওঁ 3 ঘণ্টা এই ধৰণে যান জঁটত ৰৈ আছে কিমান ভয়ানক ছবি কিমান ভয়াৱহ ছবি এখন ইতিমধ্যে হৈছে যোৰাবাটত এনেকুৱা কৈছে এখন এম্বুলেন্স নহয় এনেকুৱা কিমানখন এম্বুলেন্স যোৰাবাটত এই মুহূৰ্তত আবদ্ধ হৈ আছে এই কথাখিনি কৰবাত আচলতে চকুৰে নেদেখিলে কোনো অনুভৱ কৰিব নোৱাৰিব যোৰাবাটত এতিয়াও পৰিৱেশ অবৰ্ণনীয় হৈছে আমি অকণমান আগুৱাই যাওঁ ক'ত কি পৰিৱেশ আছে দেখুৱাওঁ আহক আপোনালোকে যিসকলে ND24 সংযুক্ত হৈ আছে এই ধৰণে এখনৰ পাছত এখন বাহন ক'ত যাব বাইদেউ আপোনালোকে শ্বিলং কিমান সময় হ'ল কিমান টাইম হোৱা 6 बजे निकला था 6 बजे 6টা বজাৰ পৰা এতিয়া 11:21 হৈছে 5 ঘণ্টা উকলি গ'ল 5 ঘণ্টা সময় গাড়ীখনত তেওঁলোক বহি আছে আৰু কিমান টাইম লাগে তেওঁলোকে নাজানে আৰু অকণমান আগুৱাই বলক এই ধৰণৰ পৰিৱেশ হৈছে এই ধৰণৰ পৰিৱেশ এতিয়া খানাপাৰাত বহু লোক শুই গৈছে তেওঁলোকৰ চাওক ইয়াক কণমানি তেওঁলোক লৈ আহিছে তেওঁলোক কিন্তু শুই গৈছে সন্ধিয়া 6টা বজাৰ পৰা এগৰাকী দাদাই কৈছে আৰু এই ধৰণে শুই গৈছে গতিকে কি ধৰণৰ অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে এখনৰ পাছত এখন যদি বাহন চাই এই মুহূৰ্তত বাহনসমূহ আবদ্ধ হৈছে য'ত দিব নালাগে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে য'ত অভাৰফ্লাই দিব লাগে ততে দিব লাগে তাতে নিদিয়ে আৰু য'ত অভাৰফ্লাই নালাগে তাতে অভাৰফ্লাই বনাই আছে দুনিয়াৰ অভাৰফ্লাই বনাই আছে ইয়াত আমাৰ জৰুৰী হয় এইখন অভাৰফ্লাই আজিৰ পৰা নহয় আমি এইদিনা 2 মাহ আগত ফাঁচিছো 5 ঘণ্টা মই ফাঁচিছিলো কিমান সময় এতিয়া আপোনালোকে আছে ইয়াত মই 6টা বজাৰ সন্ধিয়া 6টা বজাৰ পৰা ভেটেনাৰীৰ পৰা খানাপাৰালৈকে ব্ৰিজকলৈকে ক'ত যাব আপুনি শ্বিলং যাম এইখন মোৰ গাড়ী 7942 শ্বিলং যাব মানুহ আছে ইয়াত মানুহ ৰখি আছে 6 बजे से बैठा हुआ है भैया क्या करेगा উপায় কোনি বহুত ফ্লাইঅভাৰ হৈছে গুৱাহাটীত য'ত ফ্লাইঅভাৰ নালাগে তাতে বনাই আছে এখনৰ পিছত এখন লাগিলে 2খন বনাই দিয়ে আৰু ইয়াতে ফ্লাইঅভাৰ এখনতো বনাব লাগে কমচে কম এটা চাইডেদি হলেওতো এখন বনাব লাগে না এইটো দেখা নাপায় নৰক যন্ত্ৰণা কাক কয় তেওঁলোকে গম পাইছে এই মুহূৰ্তত আৰু অকণমান আগুৱাই যাওঁ কিমান সময় হ'ল এইখন গাড়ীত আহিছে যাব পৰা নাই আৰু কৈছো বহু লোকে ভাত বনোৱা আৰম্ভ কৰিছে কৈছো এই মুহূৰ্তত যিসকল তেওঁলোকৰ চালক আছে দূৰণিবতীয়া তেওঁলোকে এই মুহূৰ্তত কৈছো যে ইয়াত খোৱা সামগ্ৰীও নাই তেওঁলোকে ৰাতিটো ক'ত খাব তেওঁলোকে ক'ত শুব তেওঁলোকে কাৰণ এই মুহূৰ্তৰ পৰা গাড়ী আগুৱাই যাব নোৱাৰে এয়া কৈছো এয়া কিমান দীঘলীয়া জাম আছে আপুনি কল্পনা কৰিব নোৱাৰে শুই গৈছে বহু লোক ক'ত যাব দাদা শ্বিলং কাহা আছে হে यूपी से कितना टाइम हुआ यहाँ पे हो गया 7 बजे से बैठे हैं 4 बजे से শ্বিলং জানা হে অসমৰ যিখন ছবি এই ছবিখন বহিৰাজ্যত যিসমূহ লোকে পৰ্যটক এওঁলোক শ্বিলঙলৈ যাব গতিকে কি ধৰণৰ আচলতে ইয়াত প্ৰতিক্ৰিয়া পৰিব আপুনি নিশ্চয় গম পাইছে যে ইউপিৰ পৰা বিহাৰৰ পৰা পাটনাৰ পৰা বিভিন্ন স্থানৰ পৰা
ইয়াত পৰ্যটকসকল আহে, তেওঁলোকে যাবলৈ বিচাৰিছিলে শ্বিলঙলৈ, অকণমান তেওঁলোকে স্বস্তিৰ নিশ্বাস ল'ম বুলি। কিন্তু এই যিটো দীঘলীয়া শাৰী, এই দীঘলীয়া শাৰীয়ে ক'ৰবাত আগবঢ়াটো তেওঁলোকৰ বাবে কেতিয়াও সম্ভৱপৰ নহয়। এইফালে চাওক, এইফালে বোকা, এইফালে কিছু সময় আগতে বৰষুণ গৈছে, বোকা। এয়া বোকাৰে তেওঁলোকে আগবাঢ়িব লাগিব। আৰু অকণমান পৰিৱেশ আছে, আমি দেখুৱাম। যিসকল লোকে এই মুহূৰ্তত ND24 সৈতে সম্পৃক্ত হৈ আছে, আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। প্ৰতিগৰাকী লোক তেওঁলোক আবদ্ধ হৈ আছে, যাবলৈ পৰা নাই। কিমান টাইম হৈছে? আমি 6টাৰ পৰা আহিছো ইয়াতে 6 বজাৰ পৰা। ক'ত যাব আপোনালোকে? বৰ্ণিহাট। আৰু কিমান টাইম লাগিব ঠিক নাই। ঠিক নাই আৰু কিমান বাৰ লাগে, 12টা বাজি যায় নেকি এনেকুৱা ৰখি থাকি। কথা সেইটোৱে, আৰু ঠিক নাই কিমান টাইম লাগিব। নীলোৎপল অনুৰোধ জনাইছো অকণমান আগুৱাই যাওঁ, পৰিৱেশ দেখুৱাওঁ। কৈছোৱে যে কোনো বাহন আগুৱাই লৈ যাব পৰা নাই, তেওঁলোকে ৰং টেকত যাবলৈ চেষ্টা কৰিছে, কিন্তু ৰং টেকত যোৱাটো সম্ভৱ নহয়। বহু শিশু আছে, বহু বৃদ্ধ আছে, বিভিন্ন ৰোগী আছে। এই ৰোগীসকল, বৃদ্ধসকল আগুৱাই যাব পৰা নাই। এই মুহূৰ্তত খানাপাৰা হৈছে ইয়াৰ পৰিৱেশ। খানাপাৰাত এই মুহূৰ্তৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পাছতো যদি জনপ্ৰতিনিধিবিলাকে তেওঁলোকে এই ছবিখন নাচায়, যে বাৰম্বাৰ তেওঁলোকে কলা পানী বগা পানীৰ কথা কয়, গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ তেওঁলোকে যিখিনি কথা কয়, কিন্তু প্ৰকৃত অৰ্থত গুৱাহাটীৰ যিটো কৃত্ৰিম বানৰ সমস্যা তেওঁলোকে এবাৰ চাওক, যে কিমান বেছি লোক ভাৰাক্ৰান্ত হৈছে, কিমান বেছি লোক তেওঁলোকে এই মুহূৰ্তত কৈছে যে গুৱাহাটীৰ কৃত্ৰিম বানত কিমান বেছি তেওঁলোকে এই ধৰণৰ আচলতে অসহায় হ'ব লগা হৈছে। এই ছবিখন এবাৰ চাওক, এবাৰ এই ছবিখন চাওক, তাৰ পাছত নিশ্চয় বুজিব পাৰিব যে ছবিয়ে মিছা কথা নকয়। আৰু এই মুহূৰ্তত প্ৰতিগৰাকী লোক কেৱল মাত্ৰ তেওঁলোকে অপেক্ষা কৰিছে। এই স্থানৰ পৰা আগুৱাই যোৱাৰ কোনো বিকল্প নাই। এই মুহূৰ্তত ইতিমধ্যে যোৰাবাটত যথেষ্ট পানী, সেই পানী এই মুহূৰ্তলৈকে সেই অৱৰ্ণনীয় হৈ আছে। আমি অকণমান যিটো উৰাণ সেতু আছে, এয়া হৈছে খানাপাৰাৰ উৰণ সেতু। খানাপাৰাৰ উৰণ সেতু তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব। গতিকে শ্বিলঙলৈ বাহন যাব, ইয়াৰ পৰা বিভিন্ন স্থানলৈ যাব। উজনিমুৱা যিমানখিনি বাছ আছে এই স্থানৰ পৰাই যাব। এই চাওক, এই মানুহবোৰ চাওক, শিশু লৈ তেওঁলোকে বহি থাকিব লগা হৈছে। তাৰ পাছতো চৰকাৰে এই দৃশ্যবোৰ দেখা নাপায়, তাৰ পাছতো চৰকাৰে এই দৃশ্য দেখা নাপায় যে গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা। তেতিয়াহ'লে এইবোৰ কি? এই ঘণ্টাৰ পাছত ঘণ্টা, 6 ঘণ্টা হাৰ্টৰ পেচেণ্ট ইয়াত আবদ্ধ হৈ আছে, 6 ঘণ্টালৈকে শিশু আবদ্ধ হৈ আছে, বৃদ্ধ লোক আবদ্ধ হৈ আছে। তাৰ পাছতো এই পৰিৱেশটো দেখা নোপোৱা আচলতে ক'ত ষ্টল আছে? কিমান সময় ৰৈছে তেওঁলোকে? কিমান সময় ৰৈছে? 1 ঘণ্টামান হৈছে। ক'ত যাব? দেৰগাঁও যাব। হয়। টোপনি গৈছে বাচ্চা আপোনাৰ? হয়, টোপনি গৈছে। ক'ত যাব আপোনালোকে? আমি দেৰগাঁও যাম। বিচনীৰে বিচিছে শিশুটোক যাতে গৰম নালাগে, অকণমান যাতে স্বস্তিৰ নিশ্বাস পায়। কিন্তু কৈছোঁ, এই স্থানৰ পৰা আগুৱাই যোৱাটো কোনো কাৰণে সম্ভৱ নহয়। আৰু কিমান সময় ৰখিব লাগিব কোনো ঠিক নাই। অকণমান নীলোৎপল, অকণমান ৰাস্তাটো দেখুৱাওক, যে যিসকল জনপ্ৰতিনিধিয়ে দেখা নাপায়, গুৱাহাটীত বানপানী দেখা নাপায়, আমি বানপানী দেখুৱাম তেওঁলোকক। কৃত্ৰিম বানৰ যিটো ভয়াৱহ ছবি, এই ছবিখন তেওঁলোকক অকণমান দেখুৱাওক। অকণমান চাওক, জনপ্ৰতিনিধিবিলাকে এই ছবিখন অকণমান চাওক, যে প্ৰকৃততে কি পৰ্যায়ত মানুহ ভাৰাক্ৰান্ত হৈছে আজি, কি পৰ্যায়ত আজি তেওঁলোক থাকিব লগা হৈছে। এই শিশুৰ পৰা, বৃদ্ধৰ পৰা, ৰোগীৰ পৰা প্ৰতিগৰাকী লোকে তেওঁলোকে এই মূৰত ৰৈছে। এইফালে বোকাৰে আগবাঢ়ি যাব নোৱাৰে। যিমান বাহন আছে চব বাহন আবদ্ধ হৈ পৰিছে, এখনৰ পাছত এখন বাহন। গতিকে তেওঁলোক এই ধৰণে বহি পৰিছে। এতিয়া তেওঁলোকে বাট চাইছে যে এখন বাহন আহিব, কিন্তু যোৰাবাটৰ পৰা, বৰ্ণিহাটৰ পৰা যিমান আগলৈকে যায়, উজনিমুৱা যিটো পথ, এই পথেৰে যাব, গোটেইখন বাহন এই মুহূৰ্তত বন্ধ কৰি ৰখা হৈছে। যোৰাবাটৰ যিটো ফ্লাইঅভাৰ আছে, সেই ফ্লাইঅভাৰ এই মুহূৰ্তত বন্ধ ৰখা হৈছে। তাৰ পৰা কোনো লোক যাব নোৱাৰে, কোনো লোক এই মুহূৰ্তত যাব। দাদা ক'ত যাব ওলাইছিলে? মই নাজিৰা যাবলৈ ওলাইছোঁ। নাজিৰা যাব। কিমান সময় ৰখিলে? ইয়াত এতিয়া মই 4 ঘণ্টা ওপৰত ৰৈছোঁ। 4 ঘণ্টা? আপোনাৰ 7টা পৰা ধৰকচোন, এতিয়া 12টা বাজি। খোৱা ক'ত কৰিছে? খোৱা বোৱা একোকে নাই, দোকান খোৱা নাই, খোৱা বোৱা একোৱে নাই। আপোনাৰ ইয়াত পাবলৈও নাই, খাবলৈ কিবা খুৱাইছে নাই? না, বাচ্ছাও একো নাই খোৱা। ভোকত ৰাখিছে। এতিয়া উপায় নাই, কৰিব। গুৱাহাটীৰ পৰিৱেশ দাদা, এয়া কোনো জোকাই চুক নহয়, এয়া গাঁও নহয়, এয়া গুৱাহাটীৰ পৰিৱেশ। এতিয়া কি কৰিব, উপায়টো নাই। এতিয়া দেখি পেলাই এতিয়া কৰিব কি? ক'ৰ পৰা ল'ৰা, এতিয়া ইটোৰ পৰা হ'বলৈও ৰাস্তা নাই, যে বোকা ঘাট আছে আপোনাৰ। আৰু অলপ হ'লেও বেলেগ কথা, আপোনাৰ এআঁঠু বোকা হৈ আছে। এআঁঠুত বোকাত মানুহ খোজকাঢ়িব পাৰি নি? সেইটোৱে, এই বোকাৰে কোনোবা খোজকাঢ়িব পাৰে নেকি? বাইদেউ কিমান সময় ৰৈ আছে? 4 ঘণ্টা ওপৰ হৈছে। গুৱাহাটীৰ এই অৱস্থা। এয়া নেশ্যনেল হাইৱে, এইটো ৰাষ্ট্ৰীয় ঘাইপথ।
হয় স্মাৰ্ট চিটি স্মাৰ্ট চিটি স্মাৰ্ট চিটিৰ পৰিৱেশ এয়া এতিয়া আমি এই ৰাস্তাটোৰ বাবে আপুনি মই টেক্স দিছোঁ, এই ৰাস্তাটোৰ বাবে আমি টেক্স দিছোঁ। আমি সাধাৰণ ৰাইজে বহুত হেৰিত পৰিছোঁ মানে উপায় নাই আৰু 4 ঘণ্টা ল'ৰা একো নোখোৱা নালাগে এনেকেই আছোঁ আৰু সুবি দিছে ওচৰ ল'ব লগা হৈছে পৰিৱেশ ৰাস্তাটোৰে আমি টুল টেক্স দি আগবাঢ়ি গৈছোঁ। হয় তাকে কি কৰিম আৰু মানে একদম উপায় নাইকিয়া হৈছে। সেইটোৱে যে আচলতে কাৰো মুখত ভাষা নাই, কৈছোঁ যিটো অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত আমি সেই খানাপাৰাৰ পৰা সেই পৰিৱেশটো দেখুৱাইছোঁ। কি খাইছে? মেগী? ভাত খোৱা নাই? ভাত খোৱা নাই, মেগী খাই আগবাঢ়িছে তেওঁলোকে। গতিকে এয়া হৈছে পৰিৱেশ এই মুহূৰ্তত। যিসমূহ গাড়ী তেওঁলোক আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে কিন্তু এই মুহূৰ্তত আগবাঢ়ি যাবলৈ পৰা নাই। এয়া হৈছে অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে খানাপাৰাত। আৰু কৈছোঁ যিসকল লোকে এই মুহূৰ্তত ND24ৰ সৈতে সংপৃক্ত হৈ আছে, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।